হেল্ল' গাইজ, মই হ'ল প্ৰিয়ম আৰু সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ বিষয় লৈ পেলাই আহিছোঁ, যিটো বিষয় হ'ল যে মৃত্যুৰ পিছতো এটা জীৱন কিদৰে জীয়াই ৰাখিব পাৰি। গতিকে আমি সেই বিশেষ স্থানলৈ যাম। গতিকে অলপো সময় অনিষ্ট নষ্ট নকৰি ব'লক ভিডিঅ'টো উপভোগ কৰোঁ। গতিকে আমি উপস্থিত হৈ গ'লোঁ এই বিশেষ স্থানলৈ। সেইখন হ'ল চিনামৰা চেণ্ট্ৰেল হস্পিটেল। ইয়াত এটা বিশেষ সংৰক্ষণ এটা কৰি থোৱা হৈছে। গতিকে আমি সেইটো চাম কি হয়। ষ্টাৰ্ট। আচলতে এয়াই সেই সংৰক্ষণটো আপোনালোকে দেখা পাইছে। এতিয়া এটা বটল আছে আৰু এই বটলৰ ভিতৰত আছে এটা বেবী। এটা নহয়, আচলতে এইটো টুইনছ হয়। দুটা বেবী হয়। দুটা বেবী একচুৱেলি জইন হৈ আছে, এজন হৈ আছে। আৰু এই বেবীকেইটা এতিয়াৰ নহয়, এয়া হ'ল ব্ৰিটিছৰ দিনৰ বেবী। এয়া ব্ৰিটিছ বেবী বুলি কোৱা হয়, ব্ৰিটিছ টুইনছ বেবী বুলি কোৱা হয়। আৰু এইটো আছে আমাৰ চিনামৰা চেণ্ট্ৰেল হস্পিটেল যোৰহাটত। এইটো সংৰক্ষণ কৰি ৰখা হৈছে, বহুত বছৰৰ পৰাই সংৰক্ষণ কৰি ৰখা হৈছে। একদম ব্ৰিটিছৰ দিনৰ পৰাই এইটোক সংৰক্ষণ কৰা হৈছে। আপোনালোকে দেখা পাইছে, আপোনাক দেখুৱাইছোঁ ভালদৰে। এইটো একচুৱেলি এতিয়া ওপৰত আছে। এইটো তললৈ আনিব পৰা নগ'ল, কাৰণ তললৈ আনিলে ইয়াত আপোনাৰ হয়তো স্মেল দিব পাৰে বা ভাঙি যোৱাৰ চান্স থাকে। গতিকে এইটো তললৈ অনাটো নহ'লে, কিন্তু আপোনাক দেখুৱাইছোঁ। ইয়াৰ পৰা আপোনালোকে দেখা পাইছে, চকুকেইটা দেখা পাইছে, আপোনাৰ তেওঁৰ বডি দেখা পাইছে। একদম এজ ইট ইজ যেনেকৈ জন্ম হ'লে হয় তেনেকেই আছে। একদম সংৰক্ষণ কৰি ৰাখিছে ইয়াক। গতিকে আমি জানিম কি ধৰণে ইয়াক সংৰক্ষণ কৰি আহিছে, কেনেকৈ ইমান ধুনীয়া হৈ আছে, এতিয়াও ইমান ধুনীয়াকৈ ধৰিব পৰা হৈ আছে, কি আছে ইয়াৰ ৰহস্য, সেইটো বিষয়ে জানিম। আৰু কিমান বছৰ পুৰণি হয় সেইটো জানিম। আহক। তো এতিয়া আমি জানিম কিদৰে ইয়াক সংৰক্ষণ কৰি ৰখা হৈছে। ইমান বছৰ পুৰণি বস্তুটো কিদৰে সংৰক্ষণ কৰি ৰখা হৈছে, এইটো বিষয়ে আমি এতিয়া জানিম। আমাৰ লগত আছে এগৰাকী চিকিৎসক ইয়াতে কৰ্মৰত, আৰু এগৰাকী বাইদেউ আছে। এইফালেও আছে এগৰাকী বাইদেউ। তো আমি তেওঁলোকৰ পৰা জানিম কিদৰে এইটো সংৰক্ষণ কৰি ৰাখিছে আৰু কিমান বছৰ পুৰণি হয় সেইটো আমি সকলোখিনি জানিম। গতিকে আপুনি কওক, আপুনি ইয়াত কিমান দিনৰ পৰা কৰি আছে? মোৰটোতো 30 বছৰ হ'ল চাকৰি। 30 বছৰ। হয়। হয়। এই বস্তুটো বহুত পুৰণি হয়। হয়। তো এইটো ব্ৰিটিছ টাইমৰে হয়। ব্ৰিটিছৰে হয়। ব্ৰিটিছ টাইমৰ হয়। 2-in-1 বেবীৰ এইটো ফৰ্মেল। হয়। আৰু ফৰ্মেলিং কৰা হৈছে, ফৰ্মেলডিহাইড। হয়, এইটো কেমিকেলটো কি হয়? ফৰ্মেলডিহাইড। হয়। সংৰক্ষণ কৰা হৈছে, কিন্তু এতিয়া ড্ৰাই হৈছে। হয়। আমি ভাবিছোঁ এতিয়া ইয়াতেতো ৰখাটো উচিত নহয়, আমি অলপ ট্ৰান্সফাৰ কৰাৰ কথা ভাবি আছোঁ মিউজিয়ামলৈ। হয়। তো মিউজিয়াম মানে ক'ৰ? যোৰহাটত নে? ডিষ্ট্ৰিক্ট মিউজিয়াম। হয়। আৰু চাগে এনেকুৱা চাগে ক'তো নাই চাগে এনেকুৱা। আমি তেনেকুৱা বাচ্ছা এতিয়া আমাৰ ইয়াত বৰ্তমান নাই আৰু দেখাও নাই এতিয়া। হয় হয়। ক'ৰবাত যদি আছে আমি নাজানো, কিন্তু আমাৰ চিকিৎসালয়ত এনেকুৱা বাচ্ছা হোৱা নাই। হয় হয়। সেইটো আগতে হোৱা, এইটো বহুত পুৰণি হয়। হয়। দুটা টুইনছ হয় ন? টুইনছ হয়। আৰু সেইটো জইন হয়, গোটেই বডিটোৱে। গোটেই বডিটোৱে জইন হয়। গতিকে সেইটো আচৰিত ধৰণৰ হয়, এটা আচৰিত। হয়তো বহুতে নাজানে চাগে, গম নাপাই চাগে ইয়াত আছে বুলি। গতিকে এইটো ভাল এটা হৈছে, ইয়াক সংৰক্ষণ কৰিব লাগিব। তো আৰু ইয়াত মানে আপোনাৰ এতিয়া কি ধৰণে মানে সংৰক্ষণৰ কাৰণে ব্যৱস্থাটো কি ধৰণে ল'ম বুলি ভাবিছে, বা কি মানে আমি যদি এইটো মিউজিয়ামলৈ পঠিয়াইটো মিউজিয়ামে যোগাযোগ কৰি ল'ব, এইটো মেডিকেলৰ লগত কনচাল্ট কৰি কি বস্তু দিলে ভাল হয়। এতিয়া তেনেকুৱা ধৰক ফৰ্মেলডিহাইড আছেনে নাই, কিবা এলকহলিক বা ইথানল তেনেকুৱা বস্তু লাগিব। হয় হয়। নহ'লেতো এইটো চেণ্ট ওলাই যাব ন। হয় হয়। ইয়াৰ মানে সেইটো দি ৰাখিলে আপোনাৰ চেণ্টটো কমি থাকে। হয়। আৰু আপোনাৰ সেইটো আপোনাৰ ব্ৰিটিছৰ দিনৰ পৰাই এনেকৈ সংৰক্ষণ কৰি আহিছেনে? ব্ৰিটিছৰ দিনৰ পৰাই আছে। তো সেই মানে টেকন'লজিটো, সেইটো আপোনাৰ কেমিকেল তেতিয়াৰ পৰা ইউজ হৈ আহিছে। গতিকে সেইটো মানে এটা আচৰিত। এতিয়া আমি এই চিকিৎসালয়খনৰ বিষয়ে জানিম, এই হস্পিটেলখনৰ বিষয়ে। তো এখন অতিশয় পুৰণি হস্পিটেল হয়। তো আমি এওঁৰ পৰাই জানিম, এওঁলোকৰ পৰাই জানিম কি হয়, এই হস্পিটেলখন কিমান পুৰণি হয়। গতিকে আহক জানো আহক। এই হস্পিটেলখনৰ বিষয়ে অকণমান কওক। চিনামৰা চেণ্ট্ৰেল হস্পিটেল। চিনামৰা চেণ্ট্ৰেল হস্পিটেল এইখন আচলতে ব্ৰিটিছ টাইমৰে হস্পিটেল হয়। চেনিটেৰী হস্পিটেল হয় এইখন। হয়, চেনিটেৰী হস্পিটেল। এইটো ব্ৰিটিছ টাইমৰ। হয়। ইয়াতে অসমত ডিব্ৰুগড় মেডিকেলৰ যিটো পুৰণি বিল্ডিং আছে, সেইখন বিল্ডিং আৰু মিছন, আমাৰ যোৰহাটৰ মিছন হস্পিটেলখন, আৰু এইখন একে টাইমৰে হয়, ব্ৰিটিছ টাইমৰে হয়। আৰু এইখন 70-80 বছৰ পুৰণা। এইটো 1937-ৰ, এইটো 37-ৰ হয়। তো এইটো এটা চেণ্ট্ৰেলাইজ হস্পিটেল হয়। এইখন চেণ্ট্ৰেল হস্পিটেল। এইটো উজনি অসমৰ এখন খুব মানে নাম থকা হস্পিটেল। ইয়াতে চাৰ্জাৰী হৈছিলে, আৰু এইটো ব্ৰিটিছ আমোলৰ দিনতেই এইটো হস্পিটেল হয়। ইয়াতে ধুনীয়া ব্ৰিটিছৰ দিনত। ইয়াৰ বিল্ডিং কনষ্ট্ৰাকশ্যনবিলাকেও খুব ভাল।
দেখা চব পাইছোঁ মানে গোটেইখিনি এইখিনিতো তেতিয়াৰ পৰা ছেটআপ একো চেঞ্জ খুবেই কৰা ভাল নাই নাই ছেটআপটো খুবেই ভাল আৰু ইয়াতে সব কেছ ইয়াতে হৈছিলে অপাৰেশ্যনৰ পৰা আদি কৰি যি কেছ আমাৰ ৰেফাল সব কেছ ইয়ালৈ আহিছিলে হয় উজনি অসমৰ যিখিনি মই জনা তিনিচুকীয়া তেজপুৰ নগাঁৱৰ পৰা পেচেণ্ট অহা মোৰ ইয়াতে ৰেকৰ্ড আছে ইয়াতে আৰু বহুত মানে ফৰেনাৰ্ছ এতিয়াও ভিজিট কৰিবলৈ আহে ফৰেনাৰ্ছ কিছুমান আহে তেওঁলোকে ইয়াতে জন্ম হৈছিলে আমাৰ ইয়াতে ৱাৰ্ড আছিলে তেনেকুৱা ৱাৰ্ডতে তেওঁলোকে জন্ম হৈছিলে চাই যায় সেই ৰুমটো আহিছে সেইসকল ব্যক্তি আহিছে স্কটলেণ্ডৰ পৰা আহিছে মই পাইছোঁ লণ্ডন স্কটলেণ্ডৰ পৰা আহিছে তেনেকুৱা ব্যক্তিবোৰ মই লগ পাইছোঁ 19 আৰু তেওঁলোক ইয়াতে জন্ম হোৱা 1964-48 এনেকুৱা এইজৰ জন্ম হোৱা ইয়াতে ব্যক্তি আহিছে চাবলৈ তো এখন মানে ঐতিহ্যমণ্ডিত হয় হস্পিটেল আৰু এখন নৰ্থ ইষ্টৰ প্ৰথম হস্পিটেল হ'ব পাৰে নৰ্থ ইষ্টৰ প্ৰথম বুলি মই ক'ব খোজা নাই কাৰণ মইতো ইমানটো জ্ঞাত নহয় তেনেকৈ শুনা পোৱা যায় মানে কিন্তু উজনি অসমৰ এইখনখন খুব পুৰণি হস্পিটেল হয় হয় গতিকে আমি ইয়াৰ ভিতৰুৱাখিনি দেখুৱাম ক'ত কি আছে বৰ্তমান আৰু এইফালে এটা ৰুম আছে সেইটো কি হয় ৰুমটো এইটো মৰ্গ ৰুম হয় এইটো মৰ্গ হয় এইটো ডেড বডি ৰখা তাৰপিছত এতিয়া চাগে নাই চাগে এতিয়া নাই সেইটো সময়তে আছিল ন হয় হয় গতিকে আপোনালোকে দেখিছে এইখন অতিশয় ঐতিহ্যমণ্ডিত পুৰণা এখন হস্পিটেল হয় গতিকে হয়তো বহুতে নাজানে এইটোৰ বিষয়ে গতিকে আজি এইটো ভিডিঅ'ত হয়তো আপোনালোকে গম পাইছে যে এখন বাগানৰ ভিতৰত এখন হস্পিটেল আছে যোনখনত এটা টুইনছ বেবী আছে এতিয়ালৈকে সংৰক্ষণ হৈছে যিটো ব্ৰিটিছৰ দিনৰ পুৰণি হস্পিটেল আৰু এতিয়াও ব্ৰিটিছৰ মানুহ আহি পেলাই তেওঁলোক ইয়াত জন্ম হৈছিলে আৰু চাবলৈ আহে যে তেওঁলোক কোনটো কোঠাত জন্ম হৈছিলে গতিকে সঁচাকৈ আচৰিত ধৰণৰ এখন হস্পিটেল আমাৰ মাজত আছে আমি হয়তো গম নাপাওঁ সেইটো বিষয়ে গতিকে চাওঁ আহক ভিতৰখন কি হয় হস্পিটেলখনত সকলো এইটো কি হয় এইটো ৰুম এইটো এক্সিকিউটিভ ৱাৰ্ড হয় যিখিনি আমাৰ ব্ৰিটিছ টাইমৰ ব্ৰিটিছ আমোলৰ দিনত এক্সিকিউটিভ আছিলে হয় অফিচাৰ কেটেগৰী মানুহখিনি এই দুটা ৰুমত থাকে এই ৰুমকেইটাত থাকে ন আৰু এই বিচনাখন বেলেগ ধৰণৰ দেখিছোঁ বেলেগতকৈ এইটো বেলেগ এইটো তেতিয়াই তেতিয়াই ব্ৰিটিছৰ দিনৰ বিচনা বাপৰে এইটো কি স্প্ৰিং বিচনা নেকি অ'কে স্প্ৰিং বিচনা এই বিচনাখন মানে ব্ৰিটিছৰ দিনৰে লণ্ডনৰ পৰা অহা মেটেৰিয়েলছ বাপৰে তো ইয়াত বিভিন্ন ধৰণৰ বস্তু আছে সংৰক্ষণ কৰিব পৰা হৈ আছে এইখিনি বস্তু হয় ঠিক আছে আৰু এইটো ৰুমো একেই হয় একেটাই এক্সিকিউটিভ হয় 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 বাথটাব আছে ন এইখিনি এইখিনি মানে ব্ৰিটিছে বনাই থৈ যোৱা বাথটাব তেতিয়াৰে আমি যোনটো কওঁ যে হেৰি ব্ৰিটিছ কুমুদ এই ব্ৰিটিছ কুমুদটো তেতিয়াৰে হয় একদম আগৰ দিনৰে হয় ব্ৰিটিছে এই বাথটাবতে লাখ চাবোন ঘঁহি পেলাই গা ধুইছিলে সেইটো টাইমত তো এইটো ব্ৰিটিছৰে চব বনাই থৈ গৈছিলে তো ব্ৰিটিছে বনাই থোৱা যোৱা এখন হস্পিটেল তো আপোনালোক দেখা আছোঁ বৰ্তমান মই চিনামৰা চাহ বাগিচা অন্তৰ্গত চেণ্ট্ৰেল হস্পিটেল চিনামৰা চেণ্ট্ৰেল হস্পিটেল আৰু সঁচাকৈ এখন বহুত ডাঙৰ হস্পিটেল হয় যোৰহাটৰ এখন অন্যতম ডাঙৰ হস্পিটেল যিখনত বহু বছৰ পুৰণি হস্পিটেল হয় যিখন বহুত আগৰ পৰাই চিকিৎসা চলি আছে এই হস্পিটেলখনত এতিয়াও চিকিৎসা চলি আছে ব্ৰিটিছৰ দিনৰ পৰা চিকিৎসা চলি আছে গতিকে আৰু জানিম আমি এই বাগানখনৰ বিষয়ে বলক শুনো আমি এইবোৰ ক'ভিড চেণ্টাৰ বনোৱা হৈছিল ন বৰ্তমান পেচেণ্ট নাই দুই এটা পেচেণ্ট থৈ আছে ছেপাৰেট ৰুমত আছে এইটো ৰুমত ৰখা নাই অ'কে আমি এতিয়া যোনটো ৰুমত আছোঁ ইয়াত ক'ভিড পেচেণ্ট নাই বাৰু টেনশ্যন ল'বলৈ একো নাই এইখিনি ৰুমত ৰাখিছিলে ক'ভিড পেচেণ্ট এতিয়া ৰিলিজ হোৱা হৈছে তো এই গোটেইখিনি আপোনাৰ এইটো হস্পিটেলখনৰ মাটি হয় তো দেখা পাইছে কিমান ডাঙৰ হস্পিটেল এখন হয় হয়তো চাগে এনেকুৱা ডাঙৰ 110 বেডৰ এই হস্পিটেলখনৰ মাটিকালি হ'ল 48 বিঘা হয় এই হস্পিটেলখন 48 বিঘা মাটি লৈ আছে ইয়াত বিভিন্ন ধৰণৰ ৱাৰ্ড আছে বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্ট আছে এই হস্পিটেলখনত বন্ধ কৰি আহিছে বৰ্তমান অ'কে টিবি কাৰণে ইয়াত মানে প্ৰায়খিনিয়ে ইয়াত কৰা হয় মানে চব ট্ৰিটমেণ্ট হয় গভৰ্ণমেণ্টৰ পৰা কিবা এতিয়া কিবা আহিছে নেকি খবৰ যে কিবা কিবি নতুন কিবা কিবি কৰাৰ প্লেন গভৰ্ণমেণ্টে দি দিছে ক'ভিড চেণ্টাৰৰ কাৰণে ইয়াত গভৰ্ণমেণ্টে সুবিধা কৰি দিছে আৰু ইয়াত এটা লেবৰেটৰী আছে য'ত বিভিন্ন ধৰণৰ টেষ্ট কৰা হয় ব্লাড টেষ্টৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ টেষ্ট কৰা হয় আৰু এইটো টোটেলি ফ্ৰী অফ কষ্ট হয় আৰু ইয়াত যি হস্পিটেলখন যিয়ে চিকিৎসা কৰা হয় সেইটো ফ্ৰী অফ কষ্ট হয় সেইটো আপোনাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া হয় আপোনাৰ এই গতিকে এইটো টোটেলি ফ্ৰী ইয়াত যি চিকিৎসা হয় ফ্ৰীকৈ হয়
গতিকে এইটো এটা ভাল কথা ইয়াৰ মানুহৰ কাৰণে। তো আমি জানিলোঁ ইয়াৰ বিষয়ে, হস্পিটেলখনৰ বিষয়ে জানিলোঁ, ইয়াত সংৰক্ষণ কৰি ৰখা দুটি শিশুৰ বিষয়ে জানিলোঁ। গতিকে ধন্যবাদ জনাইছোঁ আপোনাক, আপুনি ইমানখিনি আমাক সহায় কৰাৰ কাৰণে, এইখিনি জনোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াত বিভিন্ন ধৰণৰ আছে ন, আৰু বিভিন্ন ধৰণৰ বস্তু আছে এই চিনেমাত টি ষ্টেটত বাগানত, হয় নাই? ইয়াত আপোনাৰ চামেলি মেম চাহাবৰ যোনখন শ্বুটিং হৈছিলে ইয়াতে হৈছিলে, আৰু মণিৰাম দেৱানৰ সমাধিস্থলো আছে ইয়াত, হয়। তো ইয়াত মানে এইটো ঐতিহ্যমণ্ডিত এখন বাগান হয়, এখন টি ষ্টেট হয়। বাগানখন মণিৰাম দেৱানে বনোৱা, মণিৰাম দেৱানে প্ৰতিষ্ঠা কৰা বাগান হয়, সেইকাৰণে ইয়াত সমাধিস্থলটো ইয়াত ৰখা হৈছে। গতিকে আপোনালোকক দেখুৱাম, সেইটোও দেখুৱাম, নিশ্চয় দেখুৱাম। চামেলি মেম চাহাবৰ এটা বাংলো আছে, সেইটো আপোনালোকক দেখুৱাম। যদি আপোনালোকে চাওঁ বুলি কয়, কমেণ্টত দেখুৱাবলৈ যদি কয়, তেতিয়াহ'লে নিশ্চয় আপোনালোকক সেইটো দেখুৱাম। গতিকে যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব, আৰু কমেণ্ট কৰিব নাপাহৰিব চাই কেনেকুৱা পালে। ধন্যবাদ, থেংক ইউ, বাই বাই।